Hello everyone, welcome to my channel. আজি আমি আলোচনা কৰিম most important এটা টপিক SSC requirement already notification ওলাইছে তো ইয়াৰ টোটাল ভ্যাকেন্সি আছে আপোনাৰ 8326 তো যিসকলে মেট্ৰিক পাছ কৰি বহি আছে হয়তো জব বিচাৰি আছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইটো ভিডিও হয় তো আপোনালোকে ভিডিওটো চাওক যদি ভাল লাগে আপোনালোকে নিজেও এপ্লাই কৰিব পাৰিব Staff Selection Commission SSC has released the official notification for the recruitment of 8326 MTS and Havildar vacancy through multitasking non-technical staff and Havildar examination 2024 তো SSC 2024 চনৰ কাৰণে MTS আৰু হাবিলদাৰৰ ভ্যাকেন্সি ওলাইছে নন টেকনিক্যাল স্টাফ তো বহুত ভ্যাকেন্সি আছে আৰু ইয়াৰ কোৱালিফিকেশন অনলি মেট্ৰিক পাস তো যিসকলে মেট্ৰিক পাস কৰিছে এই বছৰ তো তেওঁলোকেও এটো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো ইয়াৰ বোৰ্ড হৈছে SSC Staff Selection Commission SSC বোৰ্ড হয় নেক্সট হৈছে নেম অফ এক্সাম মাল্টিটাস্কিং নন টেকনিক্যাল স্টাফৰ কাৰণে এণ্ড হাবিলদাৰ তো হাবিলদাৰৰ পোষ্ট আছে টোটাল পোষ্ট আছে আপোনাৰ 8326 টা তাৰে ভিতৰত MTS ত আছে 4887 পোষ্ট আৰু হাবিলদাৰৰ আছে 3439 তো টোটাল মিলি কিনে আপোনাৰ 8326 টা পোষ্ট আছে তো পোষ্ট বহুত আছে অল ইন্ডিয়া বেসিছত তো ইয়াৰ স্যালারি স্ট্রাকচারটো হৈছে তো এটো একচুয়ালি মোস্ট ইম্পর্টেন্ট এটো আগতে হয়তো চাকৰি এপ্লাই কৰাৰ আগতে আমি এটো আগতে ইন্টারেস্ট দিও যে স্যালারি কিমান দিব তো স্যালারি হৈছে আপোনাৰ 18000 18000 ৰ পৰা স্টার্ট কৰি 56900 এপ্ৰক্স 57000 তো আপোনাৰ 7 পে কমিশনৰ আন্ডাৰত তো নেক্সট হৈছে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তো কোনে কোনে এপ্লাই কৰিব পাৰিব তো ইয়াৰ কাৰণে আপুনি নেশনালিটি ইন্ডিয়ান হ'ব লাগিব বা আপুনি নেপালৰ পৰা বিলংস কৰিলে কৰিব পাৰে ভুটান তিব্বেটিয়ান ৰিফিউজিৰ কাৰণে এটো অপচন আছে তো আৰু ইয়াতে দিছে পারসন অফ ইন্ডিয়ান অৰিজিন মাইগ্ৰেটেড ফ্ৰম পাকিস্তান আৰু যিবিলাকে মাইগ্ৰেট হৈ আহিছে যেনেকুৱা পাকিস্তান বৰ্মা আফগানিস্তান বহুত কেইটা দেশ আছে ইয়াতে তো তেওঁলোকৰ পৰাও কোনোবাই যদি মাইগ্ৰেট হৈ আহিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই কয়খন দেশৰ ভিতৰত নেক্সট হৈছে এজ লিমিট তো কিমান বছৰ বয়স হলে আপুনি এপ্লাই কৰিব পাৰিব তো MTS ৰ কাৰণে আছে 18 পৰা 25 বছৰ তো 18 পৰা 25 বছৰ হ'ব লাগিব ইয়াতে কন্ডিশন দিয়া আছে ক্যান্ডিডেট বৰ্ন নট বিফোৰ তাৰ আগতে নহয় তো তাৰ মানে 2/8/1999 চনৰ আগৰ হ'ব নোৱাৰিব আৰু 1/8/2006 ইয়াৰ পিছৰ হ'ব নোৱাৰিব তো এইখিনি হৈছে আপোনাৰ MTS ৰ কাৰণে তো নেক্সট হল হাবিলদাৰৰ কাৰণে 18 পৰা 26 বছৰ তো ইয়াতে 2 বছৰ বেছি আছে তো ক্যান্ডিডেট নট বিফোৰ 2/8/1997 আৰু লেটাৰ দেন 1/8/2006 তো এটো MTS ৰ কাৰণে হয় এটো নহয় সৰি এটো হাবিলদাৰৰ কাৰণে হয় এজ লিমিট নেক্সট হৈছে এজ ৰিল্যাক্সেশন তো এজ ৰিল্যাক্সেশন ইয়াতে SC ST ৰ কাৰণে 5 বছৰ দিয়া হৈছে OBC ৰ কাৰণে 3 বছৰ PWD আনৰিজাৰ্ভডৰ কাৰণে 10 বছৰ PWD OBC ৰ কাৰণে 13 বছৰ PWD SC ST ৰ কাৰণে 15 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 3 ইয়াৰ্স তো এইখিনি এজ ৰিল্যাক্সেশন নেক্সট হৈছে এডুকেশনাল কোৱালিফিকেশন মোস্ট ইম্পৰ্টেন্ট তো এটো ইম্পৰ্টেন্ট কাৰণ এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া হৈছে অনলি মেট্ৰিক যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব
তো তাৰ ওপৰত যদি আছে ভাল কথা, হাই ছেকেণ্ডাৰী ডিগ্ৰী যদি বয়স আছে আপোনালোকে অবভিয়াছলি এপ্লাই কৰিব পাৰে। নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। তো এপ্লিকেশ্যন ফিজটো SC ST PWD ESM উমেন মানে নীল, 1 টকাও দিব নালাগে। আৰু OBC আৰু আনৰিজাৰ্ভৰ কাৰণে 100 rupees। তো এইখিনি পে' কৰিব লাগিব এপ্লিকেশ্যন ফিজ। তো ইউজিং আপোনাৰ বেংক ক্ৰেডিট কাৰ্ড, ATM বা ফোনপে বা সেই এপ্লাই কৰিব পাৰিব, আপুনি পে' কৰিব পাৰিব। নেক্সট হৈছে আপোনাৰ চেণ্টাৰ্ছ। তো আপোনালোকে ক'ত এক্সাম দিব যাব লাগিব। তো আছাম এণ্ড নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেইবাটাও চেণ্টাৰ ইয়াতে নাম মেনশ্যন কৰা আছে। তাৰে ভিতৰত ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, শ্বিলং, আইজল, ডিমাপুৰ, কোহিমা, আগৰতলা আৰু তেজপুৰ। তো এইকেইটা চেণ্টাৰত আপুনি এক্সাম দিব পাৰিব। তো যাৰ য'ত ওচৰত হয় সেয়ে এপ্লাই কৰাৰ টাইমত চেণ্টাৰৰ নামটো মেনশ্যন কৰিলে হয়। নেক্সট হৈছে ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ। তো কেতিয়া এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট কেতিয়া আৰু এক্সাম কেতিয়া পতা হ'ব। তো ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন 27 জুন। তাৰমানে অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আজি হৈছে 28। তো একদিন অলৰেডি গুচি গৈছে। তো আৰু লাষ্ট ডেট হৈছে আপোনাৰ 31 জুলাই। তো 31 জুলাই। তো আপোনাৰ হাতত মোটামুটি 1 মাহ টাইম আছে। তো এইটো জুন মাহ গুচিয়ে গ'ল, জুলাই আহি গ'ল, 1 মাহ টাইম আছে। তো 1 মাহ বহি নাথাকি আপোনালোকে অতি সোনকালে এপ্লাই কৰক। এপ্লাই কৰাৰ পিছত প্ৰিপাৰেশ্যন কৰক, কাৰণ ইয়াৰ ডেট অফ MTS এক্সামিনেশ্যন হ'ব আপোনাৰ অক্টোবৰ নৱেম্বৰত, এপ্ৰক্স নৱেম্বৰ বা অক্টোবৰৰ মাজতে যিকোনো টাইমত পাতি দিব পাৰে। তো এপ্লাই কৰক, আপোনাৰ হাতত সময় আছে, ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক। ইয়াৰ কাৰণে ফিজিকেল কি কি লাগিব, এক্সাম পেটাৰ্ণ কি কি হ'ব, কেনেকৈ এক্সাম দিব লাগিব, কিমান মাৰ্কৰ হ'ব, তো মই নেক্সট ভিডিঅ'ত জনাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিয়ক। কাৰণ এনেকুৱা ৰিলেটেড ভিডিঅ' পাবলৈ হ'লে আপুনি এইটো পেজ ফ'ল' কৰিবই লাগিব। কাৰণ মই যিমান পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, কিবা ভুল হ'লেও কমেণ্ট কৰিব। যদি কিবা আপগ্ৰেডেশ্যন লাগে, নতুন নতুন ভিডিঅ' বনাই আছোঁ, যদি কিবা আপগ্ৰেড কৰিব পাৰোঁ কমেণ্ট ছেকশ্যনত জনাই দিব।